মূল ইস্যু হ'ল অসমৰ নিবনুৱা সমস্যা যিটো যোৱা সময়ছোৱাত তেখেতসকলে যিবিলাক নিযুক্তি দিছে তেখেতে কৈছিল 1 লাখ নিযুক্তি দিম চৰকাৰী চাকৰিত কিন্তু মোৰ হাতত এনেকুৱা তথ্য আছে যে 1 লাখ নিযুক্তিৰ ভিতৰত তেওঁলোকে ৰেগুলেশ্যন 3Fত বিভিন্ন বিভাগত দিছে যি সময়ত 1 লাখ পাৰ্মানেণ্ট ভেকেঞ্চি আছে পাৰ্মানেণ্ট ভেকেঞ্চিখিনিও পুৰোৱা নাই আৰু বোধ কৰোঁ ললিপপ দিয়াৰ ব্যৱস্থা কৰিব যে কাৰোবাক ৰেগুলেশ্যন 3Fত আপোনালোকে জানে 3 মাহ 6 মাহৰ কাৰণে এক্সটেনশ্যন দি কৰা হয় সেইতে ক'ৰবাত কিজানি 3 মাহৰ কাৰণে দিব কাৰোবাক 6 মাহৰ কাৰণে দিব এনেকৈ মানে সেই ৰটেশ্যন কৰি মানে মিউজিক চেয়াৰ নিচিনাকৈ অসমৰ নিবনুৱা যুৱক যুৱতীক পটানা কৰাৰ কিজানি তেওঁৰ চক্ৰান্ত তেখেতসকলে অসমৰ স্বাৰ্থৰ পৰিপন্থী কাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে অসমীয়া জাতীয় জীৱনক ধ্বংস কৰা কাম মুখ্যমন্ত্ৰী মহোদয়ে কৰি আছে এই কথা নিশ্চিতভাৱে ক'ব পাৰি কাৰণ অসমৰ ছাত্ৰ ছাত্ৰী আজি যেনেকৈ USTমত পঢ়িছে অসমৰ বাহিৰৰ বহুত বিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়ি আছে অসমীয়া ল'ৰা ছোৱালী আজি তেওঁলোকৰ ক্ষেত্ৰত যদি সেইবিলাক ৰাজ্যই তেনেকুৱা এটা সিদ্ধান্ত লয় তেতিয়াহ'লে অসমৰ যুৱক যুৱতী নিয়োগৰ পৰিসৰ একেবাৰে সংকুচিত হৈ যাব অসমত জানে আপোনালোকে 1 লাখ নিযুক্তি চৰকাৰীভাৱে দিব পৰা নাই 30-32 লাখ নিবনুৱা ৰেজিষ্টাৰ্ড আছে বুলি আমি তথ্য পাই আছোঁ সেই গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত এবাৰ এডুকেশ্যন বিভাগৰ চাৰ্কুলাৰ দিলে যে PRC নালাগে 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে সেই গতিকে তেখেতে বহিৰাগতক আমদানি কৰিবলৈ চেষ্টা কৰি আছে আৰু শিৱসাগৰৰ ঘটনাটোৰ কাৰণে তেওঁ আঁঠু কাঢ়িম বুলি কৈছে শিৱসাগৰৰ ঘটনাৰ কাৰণে নহয় অসমৰ জনগণক যেনেধৰণে তেখেতে বিপত্তিত পেলাইছে তাৰ কাৰণে তেখেতে ৰাজহুৱাকৈ সঁচাকৈয়ে আঁঠু লোৱা উচিত USTমৰ কথাত বিৰোধিতা কৰা নকৰাৰ কথাটো লৈ মই কেনেকৈ যিখিনি তথ্য আছে সেইখিনি তথ্যখিনিও দিয়ক আৰু এতিয়া আমাৰ সবতে ডাবল ইঞ্জিন চৰকাৰ যদি এনেকুৱা কথা হৈছে মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ যিটো তেখেতে কেতিয়াবা আপোনালোকক অপমান কৰিবলৈ হ'লে চুঙা বুলি কৈ দিয়ে এই চুঙাকেইটা আগত এইবিলাক কথা কৈ থকাতকৈ মেঘালয় মুখ্যমন্ত্ৰীলৈ লিখক তেখেতে এখন পত্ৰ যে কওক যে আপোনাৰ এই USTমক যে পাৰ্মিশ্যন দিছে তাৰ পানীয়ে মোৰ ইয়াত দিগদাৰ কৰিছে নেকি আপুনি চাওক বুলি কাৰণ এইটোতো আমি ৰাজ্যবিলাকৰ মাজত কোঅপাৰেশ্যন থাকিব লাগে সেই গতিকে মেঘালয় মুখ্যমন্ত্ৰী তেখেতে দৃষ্টি আকৰ্ষণ কৰক মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কিবা ক'ব বিচাৰে তেখেতে যে সাংবিধানিক শপত লৈছে য'ত সংবিধানে আমাৰ সকলো নাগৰিককে বৈষম্য কৰিবলৈ প্ৰশাসনক মনা কৰিছে যে জাতি ধৰ্ম ভাষা এইবিলাকৰ ভিত্তিত কোনো বৈষম্য হ'ব নোৱাৰে এইটো হ'ল আমাৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ অতি নিম্ন মানদণ্ড প্ৰদৰ্শন কৰিছে যোৱাকালি আজি আমি চাওঁ বহুত কথা আছে আপোনালোকৰ প্ৰতিটো চেনেলতে এতিয়া যিটো মানে স্মাৰ্ট মিটাৰৰ কথা কৈ আছে প্ৰতিটো চেনেলতে নিবনুৱাৰ কথা কৈ আছে প্ৰতিটো বাতৰি কাকততে আমি মূল্য বৃদ্ধিৰ কথা পাইছোঁ তাৰে আমি এটা ইস্যুত আজি যিহেতু এটাই পাৰি এটা ইস্যুলৈ আজি চৰকাৰত জবাবদিহি কৰিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ